প্ৰথমতে মই বৰহী ফুটবল এছ'চিয়েশ্যনক মই অলেখ ধন্যবাদ জনাইছোঁ আৰু আজি আহি খুবেই ভাল লাগিছে আৰু ভাল লাগিছে এইটো কাৰণে যে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুল কম্পিটিশ্যন ইয়াতে হৈছে বহুত কেইখন ডিষ্ট্ৰিক্টত হৈছে কিন্তু বৰহীত হোৱাৰ কাৰণে আৰু ভাল লাগিছে আৰু যিখিনি মই দেখিলোঁ এতিয়া খেল আৰম্ভ হোৱা নাই কিন্তু আমি পৰিয়ালৰ পিনৰ পৰা গোপীনাথ বৰদলৈ পৰিয়ালৰ পিনৰ আমি খুবেই ভাল পাইছোঁ আৰু এইবাৰ যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই CM হিচাপে যিটো পদক্ষেপ লৈছে কিন্তু কাৰণ এটা সময়ত এনেকুৱা হৈছিলে বৰদলৈ ট্ৰফি ৰাইজে পাহৰি গৈছিলে কেতিয়াবা খেল হ'লেও ইয়াত গুৱাহাটীত খেল হয় আমি চাব যাওঁ মানুহ নেদেখোঁ এনেকুৱা এটা হৈছিল কিন্তু এতিয়া যিটো পদক্ষেপ লৈছে আজি ইয়াতে দেখি খুবেই ভাল লাগিছে আৰু তেনেকৈ প্ৰত্যেকবিলাক ডিষ্ট্ৰিক্টতে হৈছে আৰু এইটো হোৱাৰ কাৰণটো হৈছে কি এতিয়া অসমৰ পৰা ভাল প্লেয়াৰ উলিয়াব লাগে আৰু এইটো প্ৰথম ষ্টেপ ইয়াৰ পৰা নিশ্চয় ভাল ল'ৰা ওলাব ভাল খেলুৱৈ ওলাব যিয়ে ডিষ্ট্ৰিক্টত খেলিব পাৰিব অসমত খেলিব বা ভাৰতত ৰিপ্ৰেজেণ্ট কৰিব পাৰিব সেইটো পদক্ষেপ লৈটো কৰিছে আৰু সেইটো কাৰণে মই হিমন্ত বিশ্ব শৰ্মা তেখেতক বহুত ধন্যবাদ জনাওঁ আৰু তেখেতে ষ্টেট গভৰ্ণমেণ্টৰ লগত এটা ইনষ্ট্ৰাকশ্যন দিছে কাৰণ আৰু তেওঁলোকেও কৈছে যে এইটো আমি কি ধৰণে কৰিব পাৰোঁ আৰু এইটো এখন হৈ যোৱাৰ পিছত তেতিয়া তেওঁলোকে কি কৰিব গোটেইখন ডিষ্ট্ৰিক্টৰ লগত আলোচনা কৰি পেলাই টিম উলিয়াবৰ কাৰণে চেষ্টা কৰিব এইটো কম্পিটিশ্যনৰ পৰাই কেইজন ভাল প্লেয়াৰ ওলাব পাৰে তেওঁলোকে চিলেকশ্যন কৰিব নিশ্চয় চিলেকশ্যনৰ বিষয়ে চাগে কৈছে কৈছে গতিকে সেইটো কৰিব তাৰপিছত তেতিয়া এটা টিম উলিয়াই পেলাই তেওঁলোকক মই জনামতে ছাইট ডিজাইন দিব তেওঁলোকক ট্ৰেইনিং এটা দিব ফিজিকেল ট্ৰেইনিংটো খুব দৰকাৰতো এতিয়া আমাৰ ল'ৰাবিলাকে খেলে কিন্তু মানে খেলাৰ পিছত পাহৰি যায় তেনেকুৱা এটা হৈ নহয় গতিকে ফিজিকেল ট্ৰেইনিং খুবেই দৰকাৰ গতিকে সেইটো হ'ব আৰু মই শেষত অতি আনন্দিত যে ইমান এটা ভাল টুৰ্ণামেণ্ট ইয়াত এইখন ঠাইত হৈছে শেষত মই সকলোকে ইয়াৰ উদ্যোক্তাসকলক মই অলেখ ধন্যবাদ জনাইছোঁ আৰু এইটো আৰম্ভ হৈছেহে নহয় জানো এই প্ৰথম বছৰ গতিকে অহা বছৰ বা তেনেকৈ নিশ্চয় আমিও জোৰ দিম যিহেতু মই আজি উপস্থিত আছোঁ ইয়াত গতিকে ময়ো জোৰ দিম যে নেক্সট কম্পিটিশ্যনখন আকৌ ইয়াতে পাতিব লাগে মোৰ অনুভৱ হৈছে কি হয় আপুনি যিটো কৈছে আগতে বাহিৰৰ টীম আমি বহুত বাহিৰৰ টীমৰো খেলা দেখিছিলোঁ পৰ্ট অফ অথৰিটিৰ পৰা আদি কৰি গোটেইবিলাকে আহি ইয়াত খেলি গৈছিল কিন্তু এনেকুৱা এটা পৰ্যায়ত আহি গ'ল আজি কেইবছৰৰ পৰা মানে বাহিৰৰ টীম নহা হ'ল তেতিয়া কি হৈছিলে খালি লোকেল টীম কেইটামানে 6-8টামান টীমে খেলে গতিকে এতিয়া তেনেকৈতো বৰদলৈ ট্ৰফি চলাব নোৱাৰে আৰু বৰদলৈ ট্ৰফিৰ কিছুমান কথাও আছিলে এইবিলাক মই নকওঁ তো গতিকে এতিয়া সেই কথাখিনি CM ছাৰে তেখেতে বুজিছে খবৰ লৈছে কেনেকৈ কি কৰিলে ভাল হয় তাৰপিছত তেওঁ পিছত পদক্ষেপ ল'লে যে এইটো এটাই উপায় আছে সেইটো পপুলাৰ কৰিবৰ কাৰণে মানে এনেকৈ জিলা পৰ্যায়ত যদি খেল আৰম্ভ হয় তেতিয়া নিশ্চয় ভাল প্লেয়াৰ আৰু এতিয়া ক'বলৈ বেয়া হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা পাহৰিয়ে গৈছে মানে বিশেষকৈ নতুন প্ৰজন্মইও নজনা হৈ গৈছে এনেকুৱা এটা হৈছে বিকজ এটা খেলটোহে এটা মিডিয়া এটা নহয় জানো গতিকে এইটো এটা খেল এটা কি ধৰ্ম বুলিয়ে ক'ব পাৰি গতিকে সেইটো লৈ পেলাই তেখেতে এতিয়া আগবাঢ়িছে আৰু আমি দৃঢ় বিশ্বাস খুবেই ভাল হ'ব আৰু অহা বছৰলৈ নিশ্চয় ইয়াৰ পৰা যেতিয়া ভাল টীম ওলাব তেতিয়া বাহিৰৰ টীমো আহি পেলাই খেলিব ইয়াতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত